সমগ্ৰ অঞ্চলটোত এক ভয়ংকৰ যে পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া স্পষ্ট হৈ পৰিছে। হয় সৌৰভ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ অভিষেক তথ্য জনোৱাৰ বাবে। কিন্তু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। শিলচৰৰ বিভিন্ন প্ৰান্তত এতিয়া সংঘৰ্ষ বিয়পি পৰিছে, বিভিন্ন দোকান পোহাৰত আক্ৰমণ কৰা হৈছে, আহত হৈছে যথেষ্ট সংখ্যক লোক। আহতসকলৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। এই লোকসকল আহত হৈছে। এটা মন্তব্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, সেই মন্তব্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তুমি কই দিয়ে হতা ক্লাস আমি মাঝে দিতাম আমার ছোট ভাই গেছে গিয়া আমি ছোট ভাই টুকি লাগাইলে গিয়া টুকি লাগাইলা আসলো মানে নজে পড়া দিত তিনখান গাড়ি জ্বালাই দিছে আপোনালোকে দেখিছে এয়া শিলচৰৰ দৃশ্য দেখুৱাই আছোঁ। এক সংঘৰ্ষৰ সৃষ্টি হৈছে শিলচৰৰ বিভিন্ন প্ৰান্তত। আমাৰ সাংবাদিক মকছুদুল চৌধুৰীৰ সৈতে আমি সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। শেহতীয়া তথ্যৰ বাবে বিভিন্ন গাড়ীত অগ্নিসংযোগ কৰা হৈছে, ক্ষতিসাধন হৈছে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা নাই। এখন বিবাহক কেন্দ্ৰ কৰি প্ৰথমতে আদালতৰ সন্মুখত প্ৰতিবাদ হৈছিলে আৰু সেই প্ৰতিবাদে পিছলৈ সংঘৰ্ষৰ ৰূপ লৈছে। শিলচৰৰ বিভিন্ন প্ৰান্তত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। একাংশ দোকান পোহাৰ বন্ধ কৰি দিয়া হৈছে, গাড়ীসমূহ ভাঙি দিয়া হৈছে, ৰাজপথত কেইবাখনো অটত কেইবাখনো গাড়ীত অগ্নিসংযোগ কৰা হৈছে। পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই সমগ্ৰ ঘটনাত একাংশ সংবাদ মাধ্যমৰ লোকো আহত হোৱা বুলি জানিব পৰা গৈছে। আৰু যিসকল আহত তেওঁলোকক এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হৈছে, কিন্তু বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছে। নতুন নতুন অঞ্চললৈ এতিয়া সমগ্ৰ সংঘৰ্ষ বিয়পি পৰা বুলি জানিব পৰা গৈছে। জালিগঞ্জলৈ এতিয়া সংঘৰ্ষ বিয়পি পৰিছে। আমি যি শেহতীয়া খবৰ পাইছোঁ, বৰ্তমান সময়তো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আৰু নতুন নতুন অঞ্চললৈ সংঘৰ্ষ বিয়পি পৰিছে। এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে শিলচৰত আৰু দুটা ফৈদৰ মাজত যি সংঘৰ্ষৰ সৃষ্টি হৈছে, সংঘৰ্ষই ক্ৰমান্বয়ে এতিয়া ভয়ানক ৰূপ লোৱা পৰিলক্ষিত হৈছে। আৰক্ষী আৰু CRPF বৰ্তমান সময়তো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নাই।